এটা সময় আছিলে যিটো সময়ত আমাৰ মানে বেগ হালধি কৰে, হালধি খেতি কৰে, আৰু তেতিয়া 2 বেগ 3 বেগ শুকান হালধি মানে আমাৰ ওলায় আৰু। কিন্তু এতিয়া আমাৰ হালধি বহুত কমি গ'ল, কাৰণ যিহেতু আমাৰ বাগান ৰুই দিয়া হ'ল। কিন্তু একদম ঘৰৰ থলুৱা বহুত পুৰণি মানে সঁচটো আমাৰ। আৰু ইয়াত হয়তো মোবাইলত মানে অকণ বগা বগা দেখিব পাৰি, কিন্তু এনেকুৱা কাঢ়া হালধিখিনি আমাৰ মানে কালি পৰহি হালধি পিচাই আনিছিলেহে মানে, আৰু একদম পূৰা ভৰ্তি হৈ গৈছিলে, 20-30 কেজিমান পিচাইছিলে। কিন্তু এইকেইদিনতে দেখিছেনে একদম মানে এই 2-4 দিনতে পূৰা খালী হৈ গ'ল সেইটো। আৰু এতিয়া ইমান কণ আছে, মানে যোনে জানে চবেই ইয়াৰ পৰাই মানে নিয়ে। আজিও মই 3.5 কেজিমান মানে হালধি বেচিছোঁ। সেইকাৰণে আপোনালোকক এবাৰ মানে দেখুৱাওঁ বুলি ভাবিছোঁ। ইমানেই ভাল মানে আমাৰ হালধি কষ্ট মানে চবেই কৰি থাকে। আঁতৰৰ পৰাও মানে হালধি অৰ্ডাৰ দি পেলাই লৈ যায়। আপোনালোকক যদি লাগে তেনেকৈ মানে অৰ্ডাৰ কৰিব পাৰে। আমি দিবলৈ মানে যদি পাৰোঁ আমি দি যাম, আৰু যদি কাৰোবাক লাগে মানে লৈ যাবহি পাৰিব। মানে বহুত পিচাই আনিছিলে এইখিনি, এতিয়া মানে সেইকণহে আছে আৰু। এয়া চাওকচোন, মই মানে প্লেটত উলিয়াই ওচৰৰ পৰা মানে দেখুৱাই দিছোঁ। হালধি কালাৰটো হয়তো মানে মোবাইলৰ হেৰিয়াত বগা বগা দেখিব পাৰে, কিন্তু বহুতেই ধুনীয়া, বহুতেই কাঢ়া। মানে বজাৰৰ পৰা অনাখিনি মানে একদম তিতা তিতা সৰহকৈ দিলেও খাই মানে ভাল নালাগে। সেইকাৰণে মই মানে নিজৰ ঘৰৰে হালধি ৰুই, এইটো মানে আমাৰ বহুত পুৰণি হালধি মানে সঁচ। সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। যোনে তোনে মানে আমাৰ তাৰপৰাই নিয়ে, কিন্তু চবতেতো নহয়, কেঁতুৰী চেতুৰী মিক্স থাকে। আমাৰখিনি মানে বহুত ধুনীয়া আৰু বহুত মানে পুৰণি। ভৱিষ্যতে মইতো ৰাখিমেই বাৰু। আৰু যদি আপোনালোকক তেনেকুৱা গুড়ি লাগে, মানে হালধিৰ গুড়ি লাগে, তেতিয়া নিবহি পাৰিব ইয়াৰ পৰা। বহুতখিনি পিচাই আনিলোঁ, আৰু মানে আছে অলপ শুকুৱাবলৈ, এতিয়াও সিজাবলৈ আছে। মানে আমাৰ হালধি সিজোৱা শেষ হোৱাই নাই, সিজাবও আছে, শুকুৱাবও আছে, পিচাবও আছে। আৰু এইখিনি পিচাই অনা হৈছিলে, মানে একদম এই মুখলৈকে হৈছিলে একদম, মানে ঢাকনাখন মাৰিব পৰা নাছিলোঁ। কিন্তু এই কেইদিনতে দেখিছে একদম কিমান তল পালেগৈ চাওকচোন। আৰু কালাৰটো চাওক, ইমানেই ধুনীয়া। মানে আমাৰ বহুত মানে ককাহঁতৰ দিনৰে, আগতেতো আমাৰ মানে ঘৰৰ পৰা নিয়েহি মানে মানুহে, যে বেপাৰীয়ে হালধি আছেনে বুলি ইয়াৰ পৰা লৈ যায়। কিন্তু এতিয়াতো সিমান নাই, কম মানে দোকানত বেচিবলৈ হয়, আৰু দোকানৰ কাৰণে ইমানখিনি পিচাই আনিলে। আৰু অনাৰ পাছতে মই ৰাখিলোঁৱেই 3-4 দিনতে। মই তেতিয়া মানে পিচাই অনাৰ পাছতে দেখুৱাম বুলি ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, কিন্তু মানে পাহৰি গ'লোঁ, সময়ৰ হেৰিয়াত পৰাও নাছিলোঁ। সেইকাৰণে আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকক লাগে মানে হালধি, বেছি নহয়, মই 200 টকা কেজিকৈ বেচি আছোঁ। আৰু কিনিও ল'ব লাগে কিছুমান। ইয়াত বাৰু কিনা হালধি নাই, মোৰ নিজৰ ঘৰৰ মানে গোটেইখিনি। সেইকাৰণে মই পিচাই আনি আপোনালোকক লগালগ দেখুৱাই দিছোঁ। যেতিয়া কিনি আনো সেইখিনি মই বেলেগে পিচাই বেলেগে বেচোঁ, আৰু এইখিনি মোৰ নিজৰ ঘৰৰ মানে একে থলুৱা। সেইকাৰণে আপোনালোকক ভিডিঅ'টো বনাই মই দেখুৱালোঁ। আজি মানে আপোনালোকে কেনেকুৱা পাইছে মোৰ ভিডিঅ'টো চাই মানে জনাব। আৰু মই যেতিয়া হালধি ৰুব আমাৰ, বা এতিয়াও ৰোৱা নাই, ধুনীয়াকৈ জেগা চাফা কৰিহে আছে, আপোনালোকক দেখুৱাম। আৰু মই ধুনীয়া কেঁচা হালধি ভাঙিও দেখুৱাম, মানে বহুত কাঢ়া। সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ আৰু।